এয়া মালদ্বীপ বা থাইল্যান্ড নহয় দেই, এয়া হৈছে অৰুণাচল প্ৰদেশৰ নামচাই ডিষ্ট্ৰিক্টত থকা টুংটাও ৰেজৰ্ট। আজি মই ইয়ালৈ আহিছো আৰু আজি আহি ইয়াত কিনো কৰো আপোনালোকক এই ভিডিঅ'টোত মই গোটেইখিনি দেখুৱাম। এইখন হ'ল টুংটাওৰ গেট। এইখন গেট আৰু এইফালে বাহিৰত পাৰ্কিং আছে, গাড়ী আমি ইয়াতে পাৰ্কিং কৰি দিলো আৰু ৰাস্তা হ'ল এইটো। এতিয়া ৰেজৰ্টখনৰ ভিতৰলৈ যাবৰ কাৰণে টিকেট কাটিব লাগিব, মানে খোৱা পইচাটো এক্সট্ৰা। আপুনি যদি ভিতৰত সোমাবলৈ বিচাৰে তেতিয়াও এজন মানুহৰ 50 টকাকে টিকেট ল'ব লাগে। মানে বাহিৰৰ পৰা এনেকৈ সোমাই যাওঁতে ধুনীয়াই লাগিছে দেখিবলৈ। এয়া দিছে নাই, বৰ ধুনীয়াকৈ বনাইছে আৰু কটেজ বনাই থৈছে। এইবিলাক কটেজ দিছে নাই, ধুনীয়া ধুনীয়া কটেজ বনাই থৈছে। যদি আহি ৰাতি থাকোঁ বুলি ভাবে তেতিয়াহ'লে ইয়াত থাকিব পাৰিব। এয়া দিছে, এইবিলাক চবফালে কটেজ আছে। এই দিছে না টুংটাও। এইখন এখন ৰেষ্টুৰেণ্ট, এইখন ওপৰতে আছে, মানে ইয়াতো আপোনালোকে খাব পাৰে। মানুহ কিন্তু ইয়াত এতিয়া নাই, এইখনত মানুহ নাই। এতিয়া টুৰিষ্টৰ মেইন এট্ৰেকশ্যন হ'ল এইডোখৰ ঠাই। নদী এখন আছে আৰু নদীখনৰ ওপৰত এনেকৈ ধুনীয়াকৈ ব্ৰিজ বনাই থৈছে আৰু চাইডে চাইডে এনেকৈ ধুনীয়া ধুনীয়া ঘৰবিলাক বনাই থৈছে। খানাটো অৰ্ডাৰ দি আপোনালোকে তাত বহি ধুনীয়াকৈ খাব পাৰিব। আৰু এই ডেস্ক বেঞ্চবিলাক দেখিছে যে, যদি ইচ্ছা কৰে আপোনালোকে নদীৰ মাজত বহি সেই তাত ডেস্ক বেঞ্চতো খানাটো খাব পাৰিব। প্ৰথমে খানাটোৰ অৰ্ডাৰ দি লওঁ, পেট পূজাটো কৰিব লাগিব। তাৰপিছতে ফটো চটো উঠা কামবিলাক কৰিম আৰু আপোনালোকক বাকীখিনি মই ধুনীয়াকৈ দেখুৱাম। এতিয়া প্ৰথমে ইয়াত খানাটো অৰ্ডাৰ দি লওঁ আৰু খানা কি খাব পাৰিব তাৰ কাৰণে মেনু এইফালে লগাই থোৱা আছে, আপোনালোকে ইয়াত চাই ল'ব পাৰিব। ভেজ আছে আৰু নন ভেজো বহুত কিবা কিবি আছে। বাৰিষা বতৰ, গতিকে নদীত পুৰা পানী ভৰি আছে, সেইকাৰণে ডেস্ক বেঞ্চত বহি খাবলৈ অলপ দিগদাৰ হ'ব, পুৰা তিতি যাব লাগিব। গতিকে আমি আজি ভাবিছো এই যে ঘৰটো দেখিছে সেইটোতে বহি খানাটো খাম। আৰু এতিয়া খানাটো অৰ্ডাৰ দিয়াই হৈ গ'ল, গতিকে ভাবিছো খানা অহালৈকে আমি আৰু বাকী থকা ঠাইখিনি ফুৰো আৰু লগতে আপোনালোকক দেখুৱাওঁ বলক। এইফালে এইখন ব্ৰিজ বনাই থৈছে আৰু এই ব্ৰিজখনেদি কলৈ যায় চাওঁ বলক। এইফালেও এটা ঘৰ এনেকৈ বনাই থৈছে, যদি ইয়াত খাওঁ বুলি ভাবে তেতিয়াহ'লে ইয়াতো বহি আপোনালোকে খাব পাৰে। এই গেট বন্ধ কৰি থৈছে যে, কেলে গেট বন্ধ কৰি থৈছে গম পাইছে? এইফালেদি গৈ আপুনি এইটো কটেজত থাকিব পাৰে, আৰু যদি এইটো কটেজত আপোনালোকে থাকে এইফালে এখন ব্ৰিজ বনাই থৈছে, তাৰ পৰা আহি আপোনালোকে ধুনীয়াকৈ ইয়াত বহি পুৰা ইয়াৰ যিটো অৰিজিনেল ভিউ সেইটো আপোনালোকে এইটো দেখিলে নহয়, এইটো এনজয় কৰিব পাৰে। সেইকাৰণে বহুত ধুনীয়া হয়। খানাৰ অৰ্ডাৰ দিয়া হৈ গ'ল, খানা আহিবলৈ অকণমান টাইম লাগিব, গতিকে ভাবিছোঁ টাইমটো ৱেষ্ট নকৰোঁ। ইমান ধুনীয়া ঠাইত আহি যদি ফটো নুঠে কেনেকৈ হ'ব? খুব ধুনীয়া ফটো আহিব ইয়াত, সেইকাৰণে আমি পটাপট ফটো উঠাত লাগি গৈছোঁ। আৰু ইয়ালৈ আহিছিলোঁ, ভাবিছিলোঁ যে নদীখনত নামি পেলানি বেঞ্চত বহি ডেস্ক বেঞ্চত বহি আজিৰ আমাৰ লাঞ্চটো এনজয় কৰিম, কিন্তু যিহেতু বাৰিষাৰ বতৰ গতিকে নদীখনত পুৰা পানী ভৰি আছে। আমাৰ যিটো প্ৰগ্ৰেম আছিলে সেইটো ছাকচেছ নহ'লে, গতিকে ভাবিছোঁ পানীত অকণমান নামিয়েই চাওঁ। আপোনালোক যদি ইয়ালৈ আহিব বিচাৰে তেতিয়াহ'লে উইণ্টাৰৰ সময়ত আহিব। উইণ্টাৰৰ সময়ত আহিলে নদীখনত পানী কমি থাকিব, তেতিয়া আপোনালোকে সেই নদীৰ মাজত থকা ডেস্ক বেঞ্চবিলাকত বহি খানাটো খাব পাৰিব। টকৌ পাতেৰে বনাই থৈছে ঘৰবিলাক। এইটো দেখিছেনে, আমি যিটো ঘৰত খাবৰ কাৰণে আহিছোঁ সেই ঘৰটো এইটো টকৌ পাতেৰে বনোৱা আছে। আৰু অলৰেডি পেটে এলাৰ্ম দিছেই, মানে একদম ভোক লাগিছে, গতিকে এতিয়া খাবৰ কাৰণে বহি আছোঁ ইয়াত। এইটো টোপোলা ভাত, ইয়াত আছে দুটা চাটনি, এটা আছে দালি টাইপৰ কিবা, মই ধৰিব পৰা নাই কি। এইটোত আছে আলু ভাজি, এইটোত আছে ঢেকীয়া। এইকেইটা ইয়াৰ এইখন থালি। আৰু আমি অৰ্ডাৰ দিছিলোঁ ডাল ফ্ৰাই
আৰু অৰ্ডাৰ দিছিলোঁ এইটো ৰৌ মাছৰ কাৰী বাছ খানা বেলেগ মজা দিছে ঘৰুৱা খানাহে পূৰা ঘৰত খোৱা লিখাই আৰু বেলেগ ধুনীয়া সঁচাকৈ যথেষ্টখিনি দূৰ আহিব লাগে কিন্তু ইমান দূৰ অহাটো আপোনাৰ সাৰ্থক হৈ যাব তাৰমানে ইমানেই ধুনীয়া একদম ইউনিক ষ্টাইলৰ হয় আমি এতিয়া আজি বহুত দিনৰ পৰা আমি ভাবি আছিলোঁ কিন্তু ফাইনেলি আজি আমাৰ ছাকচেছ হৈ গ'ল